খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি সঞ্চালকালয়ৰ উদ্যোগত আয়োজিত গৱেষণা-পত্ৰ প্ৰতিযোগিতাত প্ৰথম 3টা স্থানপ্ৰাপ্ত প্ৰতিযোগী গৱেষকসকলক কালি অসম ৰাজ্যিক সংগ্ৰহালয়ত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ উপস্থিতিত আনুষ্ঠানিকভাৱে বঁটা আৰু সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অসমৰ খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতিত প্ৰকৃতিৰ প্ৰভাৱ এই বিষয়ত অনুষ্ঠিত গৱেষণা-পত্ৰ প্ৰতিযোগিতাত ৰাজ্যৰ স্বীকৃতিপ্ৰাপ্ত শিক্ষানুষ্ঠানৰ পৰা অংশগ্ৰহণ কৰা 152গৰাকী প্ৰতিযোগীৰ পৰা মূল প্ৰতিযোগিতালৈ নিৰ্বাচিত 75গৰাকী গৱেষকৰ 3গৰাকীক চূড়ান্ত স্থানৰ বাবে নিৰ্বাচিত কৰা হৈছিল। সেই অনুসৰি স্থান লাভ কৰা ক্ৰমে প্ৰথম স্থানপ্ৰাপ্ত ডক্টৰ ৰিপুণ দলে সহকাৰী অধ্যাপক ইতিহাস বিভাগ দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়, দ্বিতীয় স্থানপ্ৰাপ্ত শ্ৰী শ্যামল বৰা গৱেষক ভূগোল বিজ্ঞান কটন বিশ্ববিদ্যালয় আৰু তৃতীয় স্থানপ্ৰাপ্ত শ্ৰী পংকজ গগৈ গৱেষক ইংৰাজী বিভাগ কটন বিশ্ববিদ্যালয়ক এই বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানটিত ভাষণ প্ৰসংগত শিক্ষামন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে প্ৰকৃতিৰ লগত আমাৰ সম্পৰ্ক অতি পুৰণি, যাক আমি কেতিয়াও নুই কৰিব নোৱাৰোঁ। অনুষ্ঠানটিত উক্ত বিভাগৰ আয়ুক্ত সচিব মানস নাথ, অতিৰিক্ত সচিব সুজাতা সুচিব্ৰতা আৰু সঞ্চালক অনুপম চৌধুৰী উপস্থিত থাকে। ব্যুৰ' ৰিপৰ্ট, অমৃত নিউজ 24/7।